অধিৱেশনস্থলী ঘূৰিলে ঘূৰি এতিয়া মনত কেনেকুৱা ভাৱ আহিছে কি দেখি ভাবিছে মনত মোৰ সেইখিনি সময়ত মনত উদ্যম পাইছিলোঁ এতিয়া মোৰ মনটো সেমেকি গৈছে আৰু সময় আছে সময় কিমান আছে কালি ৪৮ ঘণ্টা লাচিতৰ নিচিনা কাম কৰক এতিয়া কৰিম আৰু মৰিম সেইটোৱে কাৰণ এতিয়ালৈকে এই মুহূৰ্তলৈকে পৰহি ৰাতিপুৱা 10টা বজাত মোক মঞ্চ মুকলি কৰিব মাতিছে সম্ভৱনে কালিৰ দিনটোৰ ভিতৰত ইমান কাম সমাধা কৰি তোলা 50 লাখ টকাৰ বিনিময়ত কাম হৈছেনে এতিয়া সেইটোৱে চিন্তা কৰক গতিকে কাম যদি হোৱা নাই মই পৰহিদিনা 10টা বজাত ৰাতিপুৱা 7টা বজাত উঠি কপি ইয়াত অহাৰ কি দৰকাৰ গতিকে কথাটো সেনেকুৱা মোৰ মনটো হৈছে অসম সাহিত্য সভাৰ এখন বিশেষ বাৰ্ষিক অধিৱেশন এইটো মোক কোনোদিন ক'তো আছে ইমান বছৰে মই সাহিত্য সভাৰ পেণ্ডেল দুদিন আগলৈকে হোৱাৰ ৰাস্তাত নাথাক হয়তো এইবিলাক চব এতিয়া মানে চব ফিনিচিঙত থাকিব লাগিছিল কিন্তু কামবিলাক এই মস্ত ফিল্ড এখন খোজকাঢ়া ৰাস্তা তৈয়াৰ হ'ব লাগিব এই পকা চপাৰত কেনেকৈ খোজকাঢ়িব মানুহে আৰু কোনো এটা বস্তু সম্পূৰ্ণ হৈ উঠা নাই কোনো এটা অনুষ্ঠানৰো পেণ্ডেল সম্পূৰ্ণ হৈ উঠা নাই এইটো কালিত এই বেলা চুটি কালিৰ দিনৰ ভিতৰত কাম সমাধা হ'ব নাই আপোনালোকে নিজেই চিন্তা কৰকচোন একবাৰ কালিৰ 24 ঘণ্টাৰ ভিতৰত কাম শেষ হ'বনে চিন্তা কৰক কিন্তু চৰকাৰেতো নিদিয়া নহয় চবটো দিছে এই আজি কিমান মাহ আগতেই মইতো চুক্তিবদ্ধ হৈ মই টকা আনাই দি আছোঁ এতিয়া আপোনালোকে চিন্তা কৰক ঈশ্বৰ কেনেকুৱা প্ৰস্তুতি চলিছে হয় আচলতে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক যি অধিৱেশন এই অধিৱেশনখনি 12 বজাৰ পাছৰজাৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব 4দিনীয়া বৰ্ণাঢ্য বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে প্ৰায় 90% কাম ইতিমধ্যে হৈছে আৰু অলপ কাম বাকী আছে এই কামখিনি আজিৰ ভিতৰত হৈ যাব যিহেতু কাইলৈ পুৱাৰ পৰা বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ'ব আৰু প্ৰথম কাইলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ আহতগুৰি যি প্ৰতিমূৰ্তি আছে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান তাতেই লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিছবিত বন্তিৰ প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে আমাৰ অসম সাহিত্য সভাৰ যি 4দিনীয়া কাৰ্যসূচী এই কাৰ্যসূচীসমূহ আৰম্ভ হ'ব আৰু 1 তাৰিখৰ পৰা 1 তাৰিখে আমাৰ 31 তাৰিখে কাইলৈ আমাৰ বিভিন্ন যি মূল তোৰণ মূল মণ্ডপ ইত্যাদি যিবোৰ আছে সেইসমূহ শুভ উদ্বোধন কৰা হ'ব আৰু 1 তাৰিখে পুৱাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব পুনৰ আৰু 1 তাৰিখে আমাৰ 107খন পতাকা উত্তোলন হ'ব ইয়াতে যিহেতু 107 বছৰ অসম সাহিত্য সভা হৈছে 107 বছৰ হ'ল গতিকে ইয়াতে 107খন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব আৰু স্মৃতিতৰ্পণ আমাৰ শ্বহীদ তৰ্পণ ইত্যাদি কাৰ্যসূচীসমূহ হ'ব আৰু 2 তাৰিখে যিখন মুকলি সভা হ'ব এই 2 তাৰিখে মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত থাকিব লগতে অন্যান্য যিসকল মন্ত্ৰী আছে এই মন্ত্ৰীসকলো উপস্থিত থাকিব আৰু ইতিমধ্যে 12 বজাৰ লগতে মৰিগাঁও আৰু নগাঁও জিলাৰ সকলো ৰাইজ এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবৰ বাবে ইতিমধ্যে উঠিবই লাগিছে কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰিছোঁ গতিকে 12 বজাবাসী ৰাইজ লগতে মৰিগাঁও নগাঁও ৰহা ইত্যাদি সকলো ৰাইজ ইতিমধ্যে এই অধিৱেশনখনি যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰে তাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাইছে